আমাৰ জীৱনত সকলোতকৈ ডাঙৰ অপৰাধ হ'ল কিছুমান মানুহৰ অভিনয় বুজি নোপোৱা। সকলোৰে কাষত আপুনি ধাৰুৱা, বন্ধুৱে দিয়া সাহাৰ্য্যত, ভাল লোকে দিয়া আনন্দত, বেয়া মানুহে দিয়া অভিজ্ঞতাত আৰু শত্ৰুৱে দিয়া শিক্ষাত। পানীত নানামিলে যেনেকৈ সাঁতুৰিব পৰা নাযায়, ঠিক তেনেকৈ জীৱনত বেয়া সময় নাহিলে মানুহ চিনি পোৱা নাযায়। তেওঁৰ লগত কেতিয়াও নাথাকিব যিজনে আপোনাৰ দুখবোৰ মনত ৰাখি আপোনাৰ গুণবোৰ পাহৰি যায়। আঘাত দিয়াজনে ভাবিছে তেওঁ জিকি গ'ল, তেওঁ আচলতে ভুল ধাৰণা লৈ জীয়াই আছে। কাৰোবাক আঘাত দি কোনো হাৰি যাব নোৱাৰে, সেই আঘাতৰ ভাগ তেওঁ এদিন ভোগ কৰিবই। জীৱনটোক যদি আপুনি ভাল পায় তেনেহ'লে সময় নষ্ট নকৰিব, কিয়নো জীৱনটো সময়ৰ সমষ্টিৰ দ্বাৰাই গঠিত। ভাল অপশ্যন পাই কোনোবাই আপোনাক এৰি গ'লে দুখ নকৰিব, কাৰণ আপোনাক পাই যিজনে হাৰি যোৱা যেন অনুভৱ কৰিছে, আফচোচ কৰিছে, মন সৰু কৰি জীয়াই আছে, প্ৰতিটো ক্ষেত্ৰতে আপোনাক লৈ তেওঁ সন্তুষ্ট হোৱা নাই, তেনেহ'লে দুখ নকৰিব আপুনি। আৰু এইটোও নিবিচাৰিব যে আপোনাৰ কাৰণে কোনোবাই এনে অনুভৱ কৰি অশান্তিত থাকক। আপুনি বিচাৰক যে প্ৰত্যেকেই জিকক, জীৱনত আগুৱাই যাওক আৰু মন খুলি জীয়াই থাকক। যি পাইছে, যিমান পাইছে সেইটো যদি অলপ বুলি ভাবে, তেনেহ'লে গোটেই পৃথিৱীখন পালেও আপোনাৰ দুখ শেষ নহ'ব। যদিহে আপুনি সময়ক মূল্য দিবলৈ শিকি যায়, তেনেহ'লে সময়ে আপোনাক সফলতা দিব। প্ৰস্তুত হোৱাৰ কাৰণে যদি অপেক্ষা কৰি থাকে, তেনেহ'লে আপুনি গোটেই জীৱন অপেক্ষা কৰি কটাব লাগিব। শিক্ষা কেতিয়াও চাৰ্টিফিকেটত প্ৰমাণ নহয়, শিক্ষা প্ৰমাণ হয় তেওঁৰ ব্যৱহাৰত। যাৰ আত্মসন্মান বোধ প্ৰখৰ, তেওঁৰ আত্মীয় স্বজন বহুত কম থাকে, কাৰণ কাকো তেল মাৰি জীয়াই থকা তেওঁৰ চৰিত্ৰ নহয়। জীৱনত যদি কিবা এটা বহুত ডাঙৰকৈ কৰিব বিচাৰিছে, তেনেহ'লে শক্তিতকৈ সহ্য শক্তি বহুত বেছি জৰুৰী। হাঁহি আৰু আশা জীৱনত কেতিয়াও নেহেৰুৱাব, কাৰণ এই দুটা বস্তুৱে আপোনাক জীয়াই থাকিবলৈ সাহস দিয়ে। জীৱনত ভুল ধৰা মানুহৰ অভাৱ নাই, কিন্তু কাষত থাকি সঠিক পথৰ সন্ধান কেইজনমানেহে দিব পাৰে। মনৰ পৰা বিচৰা বস্তুবোৰ যিমান সহজ ভবা হয়, সিমান সহজে কিন্তু পোৱা নাযায়। পাৰ্মানেণ্ট ভাবি আপোনাক কোনোৱে লগ নিদিয়ে জীৱনত। জীৱনত যদি আগুৱাই যাব বিচাৰিছে, তেনেহ'লে অকলে থাকিবলৈ শিকক। মানুহে সেইটো পায় যিটো পোৱাৰ কাৰণে তেওঁ চেষ্টা কৰে। সন্মানৰ কোনো ডিছকাউণ্ট নহয়, যেতিয়া পায় সকলো পায়, আৰু যেতিয়া হেৰুৱাই সকলো হেৰুৱাই। আঁতৰি যোৱাজনক পাহৰি যাওক, আৰু যিজন লগত আছে তেওঁক গুৰুত্ব দিয়ক। আমাৰ এটা বেয়া অভ্যাস আছে, আমি বিচাৰোঁ যাক আমি গুৰুত্ব দিওঁ তেওঁ যেন আমাক সমান ভাবে, মূল্য দিয়ে, গুৰুত্ব দিয়ে, মৰম কৰে। আৰু যেতিয়া এই সকলোবোৰ ভবাৰ বিপৰীত হয়, তেতিয়া এই কথাবোৰে আমাক বাৰে বাৰে আঘাত কৰে। এই পৃথিৱীৰ সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মনৰ সঁচা ভালপোৱা অৰ্জন কৰা। সেইকাৰণে যিজন মানুহে আপোনাক সঁচাকৈ ভাল পায়, বিশ্বাস কৰে, তেওঁক কেতিয়াও অৱহেলা নকৰিব। তেনে কৰিলে সেই ব্যক্তিজনৰ মনৰ মৃত্যু হ'ব। আপোনাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু পাব, কিন্তু সঁচা ভালপোৱা সহজে বিচাৰি নাপাব। এই সঁচা ভালপোৱা পাওঁতে ইয়াক সন্মান কৰিবলৈ শিকক। এই সংসাৰত কোনো সুখী নহয়, কোনোবা নিজৰ দুখত দুখী আৰু কোনোবা আনৰ সুখত দুখী। সেইখন হাত সদায় পবিত্ৰ, যিখন হাত প্ৰাৰ্থনাতকৈ বেছি সহায়ৰ বাবে উঠে। অতীত হ'ল আপোনাৰ শিক্ষা, বৰ্তমান হ'ল আপোনাৰ উপহাৰ, আৰু ভৱিষ্যত হ'ল আপোনাৰ প্ৰেৰণা। ভুলতো কোনো আত্মীয়ৰ ঘৰলৈ বাৰে বাৰে নাযাব, কাৰণ বৰ্তমান সময়ত সম্পৰ্কবোৰ এনেকুৱা হ'ল যে খবৰ নল'লে দূৰত্ব বাঢ়ি যায়, আৰু বেছিকৈ খবৰ ল'লে বিৰক্ত হৈ যায়। আপুনি যে সহজ নহয় সেইটো নিজৰ মাজত ৰাখক। সকলোৱে আপোনাক সন্মান কৰিবলৈ বাধ্য হ'ব। ৰূপ, যৌৱন এইবোৰ আপোনাৰ সাময়িক পৰিচয়, যি সময়ৰ লগে লগে হেৰাই যাব, কিন্তু আপোনাৰ ব্যৱহাৰ হ'ল আপোনাৰ চিৰস্থায়ী পৰিচয়, যি মৃত্যুৰ পিছতো সকলোৰে স্মৃতিত থাকি যাব।